এই মুহূৰ্তত ব্ৰেকিং নিউজ প্ৰথমে কোকৰাঝাৰত জাৰি কৰা হৈছে সান্ধ্য আইন শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি BNSSৰ 163 ধাৰা জাৰি কৰা হৈছে 4 জনতকৈ অধিক লোক সমবেত হোৱা জাৰি কৰা হৈছে নিষেধাজ্ঞা লাঠি দা চুকা অস্ত্ৰ আদি লগত লৈ ঘূৰিব নোৱাৰিব কোনো গাড়ীত লগাব নোৱাৰিব কোলা গ্লাছ লগতে দুচকীয়া বাহনত দুজন উঠাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে কোকৰাঝাৰত অব্যাহত আছে সেনাৰ ফ্লেগ মাৰ্চ আৰু কোকৰাঝাৰৰ ঘটনাত তৃতীয় শক্তি জড়িতৰ অভিযোগ হাগ্ৰামা মহিলাৰ তৃতীয় শক্তিয়ে উচ্চতন নিধি ঘটনাক অন্য ৰূপ দিবলৈ বিচাৰিছে বুলি বিস্ফোৰক মন্তব্য BTC প্ৰধানগৰাকীৰ সকলোকে মিলা প্ৰীতিৰে থাকিবলৈ লগতে অপশক্তিৰ বিৰুদ্ধে ৰাজ্যক সতৰ্ক হৈ থাকিবলৈ আহ্বান হাগ্ৰামা মহিলাৰ এটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক যি হৈছে মততে কন্ট্ৰোল হ'ব লাগে মোৰ এটাই আপিল যে আজি দিনভৰ যিখিনি হুলস্থুল হৈ আছে হেতু আমাৰ কাৰণে দুৰ্ভাগ্যজনক যোৱাকালিৰ পৰা আৰম্ভ কৰি আৰু মই এটাই আপিল কৰিম যেহেতু আদিবাসীসকলেও আমাৰ এই অঞ্চলৰে বাসিন্দা বড়োসকলেও এই অঞ্চলৰে বাসিন্দা আমি একেলগে থাকিবই লাগিব ভৱিষ্যতেও সেইকাৰণে মোৰ এটাই আপিল যে আমি যেহেতু এই অঞ্চলৰে মানুহ কোকৰাঝাৰৰে মানুহ বা BTCৰে মানুহ আমি সকলোৱে মিলি পেলাই থাকিব লাগিব ইয়াত যাতে কোনোবা থাৰ্ড পাৰ্টিৰ কথা লৈ পেলাই আমাৰ মাজত হুলস্থুল পৰিৱেশ নকৰে তাৰ কাৰণে মই আপিল কৰিছোঁ ইয়াত নিশ্চয় ৰাজনীতিভাৱে কোনোবাই নিশ্চয় এডভান্টেজ ল'বৰ কাৰণে বিচাৰিব আৰু বিচাৰাটো মই দেখিবলৈ পাইছে মুঠতে আদিবাসীসকলৰ যিমান দল সংগঠন আছে মই সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকেও সমাজত এটা মেছেজ দিয়ক যি হৈছে নিজৰ জাগাত যাতে থাকে আৰু বড়ো সমাজকো মই কৈছোঁ যে আপোনালোকেও সবে এই অঞ্চলৰে মানুহ যেহেতু আমি সকলোৱে শান্তিকে থাকাটো আমি বিচাৰোঁ যাতে কোনোবা থাৰ্ড পাৰ্টিৰ কথা লৈ পেলাই যাতে হুলস্থুল নকৰে দুজন লোকক কুবাই হত্যা কৰি গাড়ী জ্বলাই দিয়া আক্ৰমণকাৰী গ্ৰেপ্তাৰৰ দাবীৰে উত্তপ্ত হৈ পৰিল কোকৰাঝাৰ ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে জ্বলাই দিছে বিৰছা কমাণ্ডো ফ'ৰ্চৰ অস্থায়ী শিবিৰ কন্দুৱা গেছ প্ৰয়োগৰ পিছতো পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱাত শূন্যলৈ আৰক্ষীৰ গুলীচালনা দলবদ্ধ আক্ৰমণক লৈ উত্তাল কোকৰাঝাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ক্ষুব্ধ লোকৰ প্ৰতিবাদ প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে বিৰছা কমাণ্ডোৰ অস্থায়ী শিবিৰ নিৰ্মীয়মান আদিবাসী সাংস্কৃতিক ভৱনতো অগ্নিসংযোগ দলবদ্ধ আক্ৰমণ হোৱা কাৰিগাঁৱৰ গৌৰীনগৰৰ 4টা পৰিয়ালৰ ঘৰ জ্বলালে উত্তেজিত লোকে কেইবাখনো গাড়ীত ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে জুই লগাই দিয়াৰ পাছতে হাহাকাৰ লাগিল কোকৰাঝাৰত কন্দুৱা গেছ প্ৰয়োগৰ পাছতো পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱাত শূন্যলৈ গুলীচালনা আৰক্ষীৰ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত এক খণ্ডযুদ্ধ হয় বিশেষকৈ আৰক্ষীয়ে প্ৰতিবাদকাৰীক প্ৰত্যাহাৰ কৰিবলৈ কোৱাত তেওঁলোক অমান্তি হয় তাৰপিছত আৰক্ষীয়ে লাঠি চালনা আৰু গুলী চালনাৰ লগতে কন্দুৱা গেছ প্ৰয়োগৰ পিছত সম্প্ৰতি যি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সেই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যান বাহনৰ চলাচল আৰম্ভ হৈছে সোমবাৰে নিশা দুজন লোকক কুবাই হত্যা কৰি এখন গাড়ী জ্বলাই দিয়া আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত উত্তপ্ত হৈ পৰিছে কোকৰাঝাৰৰ পৰিস্থিতি মঙলবাৰে পুৱাই ন্যায় বিচাৰৰ দাবীত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহিল শতাধিক লোক ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ক্ষুব্ধ লোকে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ টায়াৰ জ্বলাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ফলত বন্ধ হৈ পৰিল ভূটান আৰু পশ্চিমবংগৰ সৈতে যাতায়াত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰিল শতাধিক যান বাহন আদবাটতে ৰৈ দিব লগা হ'ল BTC প্ৰধান হাগ্ৰামা মহিলাৰীৰ কনভয়
যিহেতু হ'ব নালাগিছিলে আজি এইটো দিনত কিন্তু হৈ গ'ল এনে আমি সেইকাৰণে আমি আজি পথটো অৱৰোধ কৰিছোঁ আজি যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়ালৈকে আমাৰ পথ অৱৰোধটো জাৰি থাকিব আৰু আমি উচিত তদন্ত বিচাৰিছোঁ যাতে তেওঁলোকক ফাঁচি নহ'লে এনকাউণ্টাৰ কৰিব লাগে কাৰণ যোৱাকালি আমি এজনে মানুহটো মৰি যোৱা দেখিছোঁ কিন্তু আজি মৰ্ণিঙত আমি গম পালোঁ যে আৰু দুজন মানে টোটেল দুজন মৰি গ'ল কোকৰাঝাৰ চহৰৰ পৰা 25 কিলোমিটাৰ নিলগত কাৰিগাঁৱৰ বনাঞ্চলৰ পৰা অবৈধ দখলকাৰীক উচ্ছেদৰ দাবীটো মুখৰ হ'ল প্ৰতিবাদকাৰী মাননীয় হাগ্ৰামা মহিলা ৰিচাৰ আৰু আসামৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মই ৰিকুৱেষ্ট কৰিছোঁ যিমান নাকি আমাৰ নেশ্যনেল হাইৱে ওচৰত বা ফৰেষ্ট অঞ্চলত যিমান নাকি ফৰেষ্টৰ মাটিৰ যিমান নাকি আদিবাসী ইভেকশ্যন কৰিব লাগে তেতিয়াহে আমাৰ অঞ্চলত শান্তি হ'ব আৰু ঠাই যি জেগাই মানে অলপ সৰু মানে ঘটনা হ'লে মানে আদিবাসীবিলাক প্ৰটেকশ্যন কৰি ডিষ্টাৰ্ব কৰে অহা যোৱাৰ কাৰণে প্ৰব্লেম হয় উত্তেজিত হৈ পৰা প্ৰতিবাদকাৰীক ক্ষান্ত কৰিবলৈ ফ্লেগ মাৰ্চ কৰিব লগা হ'ল আৰক্ষীয়ে সোমবাৰে নিশা কাৰিগাঁৱৰ গৌৰীনগৰত এখন গাড়ীৰে যোৱা 5জন লোকক দলবদ্ধ আক্ৰমণ চলোৱা ঘটনাক লৈ মঙলবাৰে উত্তপ্ত হৈ পৰিছে কোকৰাঝাৰৰ পৰিস্থিতি কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এই ধৰণে দুজন লোকক কুবাই হত্যা কৰি গাড়ী জ্বলাই দিয়া আক্ৰমণকাৰী গ্ৰেপ্তাৰৰ দাবীৰে উত্তপ্ত হৈ পৰিল কোকৰাঝাৰ ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে বিৰছা কামাণ্ডো ফ'ৰ্চৰ অস্থায়ী শিবিৰ আৰু কাৰিগাঁৱৰ গৌৰীনগৰত দলবদ্ধ আক্ৰমণত দুজনৰ মৃত্যুৰ পিছতে উত্তপ্ত পৰিস্থিতি 5 যুৱকক দলবদ্ধ আক্ৰমণ কৰাৰ লগতে একাংশই জ্বলাই দিলে বাহন 5জনীয়া যুৱকৰ দলটোৰ বিৰুদ্ধে একাংশই গৰু চুৰিৰ অভিযোগ উত্থাপন কৰাৰ লগতে একাংশই স্থানীয় লোকক গাড়ীৰে খুন্দিওৱাৰ অভিযোগ কাৰিগাঁৱৰ গৌৰীনগৰত দলবদ্ধ আক্ৰমণ গণপ্ৰহাৰত দুজন লোকৰ মৃত্যু আক্ৰমণকাৰীয়ে জ্বলাই দিলে ভুক্তভোগীৰ গাড়ী সোমবাৰে নিশা ঠিকাৰ কামৰ বাবে কেইখনমান বেলচা আনিবলৈ যোৱা 5জন লোকক দলবদ্ধ আক্ৰমণ ৰাজপথত গাড়ী ৰখাই 5 যুৱকক নিৰ্মম গণপ্ৰহাৰ ঘটনাস্থলীতে কুবাই আক্ৰমণকাৰীয়ে হত্যা কৰিলে সিখনা জহৌলাল বিস্মিত ওৰফে ৰাজাক গণপ্ৰহাৰত মুমূৰ্ষ অৱস্থা হ'ল আন 4জনৰ গুৰুচুৰ বোলে শুনি পাইছোঁ শুনি কিনি কালি চিঞৰি খেদা খেদি শুনি পাইছে 6:30টাৰ পৰা 7টালৈকে হৈছে ঘটনাটো তাৰমানে এইফালে পৰা উত্তৰ চাইডৰ পৰা দক্ষিণলৈকে শুনি পাইছোঁ আৰু কি এই মানুহখন পাইছে লৈ গৈছে ডেড হৈছে এইটো এজনমান এনেকুৱাও পাইছে প্ৰতিষ্ঠিত ঠিকাদাৰ বৰুন্দা বসুমতাৰীৰ হৈ কাম কৰিছিল ভুক্তভোগী কেইজনে আনকি ঘটনাস্থলীতে ঘাতকৰ বলি হোৱা সিখনা জহৌলাও বিস্মিত আছিল ঠিকাদাৰ বৰুন্দা বসুমতাৰী জোঁৱাই মানে মানুহকেইটা উভতি গৈ আছিল ঘৰলৈ গৌৰীনগৰ ঠিক সেই সময়তে ৰাস্তাত মানে এক্সিডেণ্ট হয় তাৰপিছত পাথৰ দলিয়াই কিনে গাড়ীটো বাগৰি পৰিল নাই এক্সিডেণ্টটো আগত হৈছে তাৰপিছত মানে পিছত মানুহ যিকেইটা আছিল সিহঁতে পাথৰ দলিয়ালে উত্তেজিত হৈ মানে কিছুমান মানুহ হয়তো জ্বলাই দিছে এইটোতো আমি গম নাপাওঁ আৰু সোমবাৰে নিশা 7 বজাৰ ঘটনা গৰু চুৰিৰ ভুৱা অভিযোগত গণপ্ৰহাৰৰ বলি হ'ল সিখনা জহৌলাল বিস্মিতৰ লগতে প্ৰভাত ব্ৰহ্ম জুবিৰাজ ব্ৰহ্ম সুনীল মুৰ্মু আৰু মহেশ মুৰ্মু আক্ৰমণকাৰীয়ে ৰখাই দিয়া গাড়ীৰ পৰা পলোৱাৰ চেষ্টা কৰিও হাৰিব নোৱাৰিলে যুৱক কেইজনে খেদি পাঁচোজনকে ধৰাশায়ী কৰিলে আক্ৰমণকাৰীয়ে গাড়ীটো জ্বলাৰ কোনো কাৰণেই নাছিল মানে দোষীক ধৰিব লাগে এইটোতো আমি যিটো ভাবিছোঁ এইটো প্লেনিং বুলি ভাবোঁ যাতে প্ৰশাসনে উচিত তদন্ত কৰি দোষীক ধৰিলে ভাল হয় আন একাংশই জ্বলাই দিলে ভুক্তভোগীৰ গাড়ী সোমবাৰে নিশাৰ গণপ্ৰহাৰত গুৰুতৰভাৱে আহত হোৱা সুনীল মুৰ্মুৰ মৃত্যুৱে বিষম কৰিলে কোকৰাঝাৰৰ পৰিস্থিতি কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত সুনীল মুৰ্মুৱে শেষ নিশ্বাস ত্যাগ কৰাৰ সময়ত মৃত্যুৰে যুঁজি আছে প্ৰভাত ব্ৰহ্মই চিকিৎসাধীন হৈ থকা জুবিৰাজ ব্ৰহ্ম আৰু মহেশ মুৰ্মুৰ অৱস্থাও সংকটজনক যোৱাকালি আমি এজনে মানুহটো মৰি যোৱা দেখিছোঁ কিন্তু আজি মৰ্ণিঙত আমি গম পালোঁ যে আৰু দুজন মানে টোটেল দুজন মৰি গ'ল সোমবাৰে নিশা
আক্ৰমণকাৰী একাংশই গৰু চুৰিৰ অভিযোগ অনাৰ বিপৰীতে গাড়ীৰে স্থানীয় লোকক খুন্দিওৱাৰ অভিযোগ আন একাংশৰ। কাৰণ যিয়েই নহওক ঘটনাস্থলীৰ কাষতে থকা কাৰিগাঁও আৰক্ষীক অভিযোগ দিয়াৰ সলনি আইন হাতত তুলি লোৱা আক্ৰমণকাৰীক তীব্ৰ গৰিহণা বিধায়ক লৰেন্স কিছলাৰী। খুব নিন্দনীয় বুলি আমি ক'ব লাগিব ঘটনাটো। আমাৰ আদিবাসী লোকসকলে তেওঁলোকৰ গাড়ীটো ঘেৰাও কৰিলে। তো যিটো ঘটনা হ'ব নালাগিছিল, যদিও এক্সিডেণ্ট হৈছিলে, ওচৰতে যিহেতু কাৰিগাঁও আউটপোষ্ট আছে, গোটাই দিব লাগিছিল পুলিচক। আইন হাতত তুলি লৈ পেলাই যি ধৰণৰ নিৰ্মমভাৱে প্ৰহাৰ কৰি পেলাই মাৰিলে, এজনৰ মৃত্যু হৈ গ'ল। গৰু চুৰি আৰু গাড়ী দুৰ্ঘটনাৰ ভুৱা অভিযোগেৰে কাৰিগাঁৱৰ গৌৰীনগৰত দলবদ্ধ আক্ৰমণ চলাৰ দাবী কোকৰাঝাৰৰ ৰাইজৰ। যেহেতু কালপ্ৰিট এইটো ইমিডিয়েটলি প্ৰশাসনে এইটো এৰেষ্ট কৰিব লাগে, এৰেষ্ট কৰি পেলাই ধৰি পেলাই ফাঁচি দিব লাগে। সেইটোৱে ডিমাণ্ড। যোৱাকালি যি ঘটনা হৈছে, এইটো গাড়ী এক্সিডেণ্ট নহয়, এইটো প্ৰাণ পুলিচে কৰি আদিবাসীয়ে মোটামুটি হত্যা কৰিছে। গণপ্ৰহাৰৰ বলি হৈ দুজন লোকৰ কৰুণ মৃত্যুৰ পাছতে উত্তপ্ত হৈ পৰিল কোকৰাঝাৰৰ পৰিস্থিতি। কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শান্তি শৃংখলা বৰ্তাই ৰাখিবলৈ কোকৰাঝাৰলৈ প্ৰেৰণ কৰা হৈছে ৰেপিড একশ্যন ফ'ৰ্চৰ দুটাকৈ কোম্পানী। অশান্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কোকৰাঝাৰত মোতায়েন বুজন পৰিমাণৰ আৰক্ষী আৰু নিৰাপত্তাৰক্ষী। উত্তেজিত জনতা বা উত্তেজনা প্ৰশমন কৰিবলৈ কোকৰাঝাৰৰ লগতে চিৰাং জিলাত প্ৰশাসনে ইতিমধ্যে কৰ্তন কৰিছে ইণ্টাৰনেট সেৱা। কোকৰাঝাৰ অশান্ত, কন্দুৱা গেছ, শূন্যলৈ গুলীচালনা, ৰাজপথত আৰক্ষীৰ ফ্লেগ মাৰ্চ। সোমবাৰে নিশা দুজন লোকক কোবাই হত্যা কৰাৰ অভিযোগত 18 জন অভিযুক্তক আটক কৰাৰ পাছতো শান্ত হোৱা নাই কোকৰাঝাৰৰ পৰিস্থিতি। অশান্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কোকৰাঝাৰত মোতায়েন কৰা হৈছে বুজন পৰিমাণৰ আৰক্ষী আৰু নিৰাপত্তাৰক্ষী। শান্তি শৃংখলা বৰ্তাই ৰাখিবলৈ কোকৰাঝাৰলৈ প্ৰেৰণ কৰা হৈছে ৰেপিড একশ্যন ফ'ৰ্চৰ দুটা কোম্পানী। উত্তেজনা প্ৰশমন কৰিবলৈ কোকৰাঝাৰৰ লগতে চিৰাং জিলাত প্ৰশাসনে কৰ্তন কৰিছে ইণ্টাৰনেট সেৱা। ছ'চিয়েল মিডিয়াত বহু অপ্ৰীতিকৰ দৃশ্য বিয়পি পৰাৰ পাছতে এই সিদ্ধান্ত দুয়োখন জিলা প্ৰশাসনৰ। আমি কালি ৰাতি 19 জন মানুহকে ধৰিছোঁ। এইটো কালি ৰাতিৰ পৰা ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছোঁ। এতিয়া আমাৰ ফালৰ পৰা আমি মানুহজনকে বুজাই আছোঁ কি এইটো পুলিচকে আইনমতো কাম কৰিব দিয়ক আৰু আমি চিটুৱেশ্যন কণ্ট্ৰল কৰি আছোঁ। ইয়াতে বহুখিনি পুলিচত মানুহ আছে। ছুইজাৰলেণ্ডৰ ডাভোছৰ পৰা কোকৰাঝাৰৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ বুজ লৈছে মুখ্যমন্ত্ৰীয়ে। সকলো পক্ষকে শান্তি সম্প্ৰীতি বজাই ৰখাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিপৰীতে কোকৰাঝাৰৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা হাগ্ৰামা মহিলাৰীৰ। কোকৰাঝাৰ অস্থিৰ কৰাৰ আঁৰত তৃতীয় পক্ষ জড়িত থকাৰ অভিযোগ পিটিচি প্ৰধানৰ। ৰাজনৈতিক মুনাফা লুটাৰ লক্ষ্যৰে কোকৰাঝাৰ অশান্ত কৰাসকলক সকিয়নি হাগ্ৰামা মহিলাৰীৰ। কোকৰাঝাৰৰ ঘটনাটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক আৰু ইয়াতে ভুল বুজাবুজি হৈছে। ইয়াত কোনোবা থাৰ্ড পাৰ্টিয়ে সোমাই পেলাই যিটো ৰাজনৈতিকভাৱে এইটো এডভান্টেজ ল'ব বিচাৰিছে বা গণ্ডগোল কৰিব বিচাৰিছে, সেইটো আমি কেতিয়াও এনকাৰেজ নকৰোঁ। মুঠতে আমাৰ এটাই আহ্বান, আদিবাসী হ'লেও এই অঞ্চলৰে মানুহ, বড়ো হ'লেও এই অঞ্চলৰে মানুহ, শান্তি বজাই ৰাখক, আমি সেইটোৱে আপিল কৰিছোঁ। আইন হাতত তুলি লোৱা সকলো পক্ষকে শান্ত হোৱাৰ আহ্বান আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ সুভাষ তিৰ্কীৰ। বৰ দুৰ্ভাগ্যৰ কথা। যোৱাকালি যিটো এক্সিডেণ্ট হ'ল আৰু এক্সিডেণ্টক কেন্দ্ৰ কৰি যিখিনি তাত ইতিমধ্যে আমি গম পালোঁ যে তাত কিছু ডেথো হৈছে। গতিকে যিটো হৈছে যোৱাকালি এইটো খুব দুৰ্ভাগ্যজনক।
এইটো খুব মানে বেয়া হ'ল ৰাইজে কেতিয়াও আইনটো হাতত তুলিব নালাগে সোমবাৰে নিশাৰ গণপ্ৰহাৰৰ ঘটনাক লৈ মঙলবাৰে উত্তপ্ত হৈ পৰা কোকৰাঝাৰৰ পৰিস্থিতি শান্ত কৰিবলৈ অহৰহ চেষ্টা চলাই আছে আৰক্ষীৰ লগতে অৰ্ধ সামৰিক বাহিনীয়ে কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰী আৰু বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ লগতে মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইয়াৰ জৰিয়তে যুৱতীৰ অশ্লীল ভিডিঅ' প্ৰস্তুত কৰি ব্লেকমেইলিঙৰ ঘটনা মাকুম আৰক্ষীৰ জালত পৰিছে কলকাতাৰ ব্লেকমেইলাৰ এআইৰ জৰিয়তে যুৱতীৰ অশ্লীল ভিডিঅ' নিৰ্মাণ অশ্লীল ভিডিঅ'ৰে যুৱতীক ব্লেকমেইল মাকুম আৰক্ষীৰ জালত কলকাতাৰ এজন যুৱক এআইৰ ভিডিঅ'ৰ জৰিয়তে এগৰাকী যুৱতীৰ অশ্লীল ভিডিঅ' বনাই ব্লেকমেইল কৰি আছিল কলকাতাৰ ৰঞ্জিত সিং নামৰ এটা লম্পটে সেই কথা কিছুদিন পূৰ্বে গম পাইছিল ভুক্তভোগী যুৱতীগৰাকীয়ে লগে লগে মাকুম আৰক্ষীৰ কাষ চাপিছিল ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়াল বিভিন্ন মাধ্যমত যেনেকুৱা হোৱাটছএপ তাৰপিছত স্নেপচেট ইনষ্টাগ্ৰাম এইবোৰত ফেক একাউণ্ট বনাই ফেক প্ৰফাইল বনাই ছোৱালীজনীৰ কিছুমান মৰ্ফ পিকচাৰ আপলোড কৰি থ্ৰেটেনিং কৰি আছিলে মাকুমৰ ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালে মাকুম থানাত দাখিল কৰিছিল এখন এজাহাৰ ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিতেই মাকুম আৰক্ষীয়ে পশ্চিমবংগত চলাইছিল অভিযান আৰু সেই অভিযানৰ সময়তেই মাকুম আৰক্ষীয়ে পশ্চিমবংগৰ গোপালপুৰ উত্তৰপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিলে ৰঞ্জিত সিঙক আমাৰ ওচৰত কমপ্লেইন আহে আমাৰ 3 তাৰিখে জানুৱাৰী 3 তাৰিখে আমি কমপ্লেইনটো ৰিচিভ কৰোঁ ইনভেষ্টিগেশ্যনৰ মতে আমাৰ আইঅ' আৰু আমাৰ টিম আমাৰ এছএছপি ছাৰৰ নিৰ্দেশত এটা টিম 12 তাৰিখে আমাৰ ইয়াৰ মাকুমৰ পৰা ৱেষ্ট বেংগললৈ ৰাওনা হয় যিজন একিউজ আছিলে ৰঞ্জিত সিং তেখেতক কৰায়ত্ব কৰি 14 তাৰিখে আমাৰ মাকুমলৈ লৈ আহে ইফালে ধৃত ৰঞ্জিত সিঙক মাকুম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাৰ পাছতেই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে তিনিচুকীয়াৰ পৰা উপাসনা গোস্বামীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট